নমস্কাৰ, দিয়া মোৰ চিলভাছ নগাঁও। মই নিবেদিতাই আপোনালোকৰ ওচৰত বহুত দিনৰ মূৰত আকৌ ভিডিঅ' লৈ আহিছোঁ। বৰ্তমান মই এড্ৰেছটো কওঁ, গাৰ্লছ কলেজৰ মেইন তোৰণখনৰ বিপৰীতে লাভাৰ ব্ৰিজ। আৰু আগতে মোৰ ওপৰত আছিলে, এতিয়া এটা বিল্ডিং তললৈ আনিলোঁ আপোনালোকৰ সুবিধাৰ্থে। বহুতে আপত্তি কৰে ওপৰত উঠিব নোৱাৰোঁ বুলি, গতিকে তললৈ আহিলোঁ। আপোনালোকে ধুনীয়াকৈ আহি ইয়াতো চাব পাৰিব। এতিয়া কোনো অসুবিধা নাই, কাৰণ মাইকী মানুহৰ প্ৰায় বিষ আজিকালি কি হৈছে নাজানো, ভৰি বিষ মোৰ নিজৰো অৱশ্যে হয়, কিন্তু বেছিভাগ মানুহৰে ভৰি বিষ তেওঁলোকে কৈ থাকে। এতিয়া আনিলোঁ আপোনালোকৰ সুবিধাৰ্থে। আপোনালোক আহিব, খুব ধুনীয়াকৈ ইয়াতে চাব পাৰিব। আৰু জেগাখিনি একেই হ'ল, আহিব। আৰু মোৰ ফোন নম্বৰটো কওঁ, 8011022333। এই নম্বৰটোতে যোগাযোগ কৰি ল'ব পাৰিব। আৰু মোৰ দেখাই থকা কাপোৰবোৰ আপোনালোকৰ ভাল লাগিলে এই নম্বৰটোতে মোৰ লগত যোগাযোগ কৰি ল'ব পাৰিব। এতিয়া আহক, প্ৰথমে মই খুব ধুনীয়া কালাৰ নুনি কটন, গৰমত পিন্ধিব পৰা কাপোৰ নুনি কটন। কালাৰটোৰ খুব ধুনীয়া মচু কালাৰ, হোৱাইট আৰু গুণা চিলভাৰ গুণা দি কৰিছে। এইটো আচলটো, এইটো হ'ল পাৰি। এয়া মেখেলাখন, এইখন চাদৰখন, এইখন হ'ল ইয়াৰ মেখেলা। চিম্পুল, কিন্তু কাপোৰযোৰ খুব ধুনীয়া লাগিব যেতিয়া ৰেডি কৰি ল'ব। আৰু কালাৰটো খুব ধুনীয়া। ব্লাউজ পিচটো চিম্পুল এটা পাৰি থাকিব। এইখন মেখেলাখন। এয়া আপোনালোকে অনলাইন পে'মেণ্ট কৰি দিলোঁ, এড্ৰেছ দি দিলে মই আপোনালোকৰ জেগালৈ ধুনীয়াকৈ পঠাই দিব পাৰিম। ঠিক আছে, এই যে আপোনালোকে 2300 টকাতে ল'ব পাৰিব। প্ৰথম কাপোৰযোৰ দেখালোঁ, গোটেইকেইযোৰ মই কটন কাপোৰে লৈছোঁ, গৰমত পিন্ধিব পৰা। এইযোৰ দেখাইছোঁ, এইযোৰ হ'ল ৱাছ কটন। এইযোৰ কটনেই হয়। এইযোৰ কালাৰো ধুনীয়া। এয়া চাওক, আচলটো একদম এনেকৈ বহুতখিনি ফুল আছে, কপাৰ গুণা। আচলটো এইকেইটা হ'ল চাদৰখনৰ পাৰি। এইটো আচলটো, এইটো কালাৰো খুব ধুনীয়া। চাওক, এইবোৰ কাপোৰ ৰেডি কৰি যেতিয়া ল'ব, পিন্ধিবলৈ ধুনীয়া লাগিব। আৰু সদায় কাৰণে হয় এইবোৰ কাপোৰ। ব্লাউজ পিচটো চিম্পুল, এটা খালি পাৰি থাকিব। এইখন মেখেলাখন চাওক, বহুতখিনি আছে ফুলখিনি। এইযোৰ আপোনালোকে 1800ত ল'ব পাৰিব। চাওক, খুব ধুনীয়া লাগিব যেতিয়া ৰেডি কৰি ল'ব। এইযোৰ হ'ল কটন কেঁচাপাত। এই দুটা হ'ল চাদৰখনৰ পাৰি। এইখন হৈছে চাদৰখন। এইখন হ'ল মেখেলাখন। কালাৰটো একদম আনকমন কালাৰ। এইটো হ'ল ব্লাউজ পিচ, এইটো হ'ল ব্লাউজৰ পাৰিটো। এইযোৰ 3500 টকাতে ল'ব পাৰিব। এই কাপোৰযোৰ কটন কেঁচাপাত, কেঁচাপাত কটন হয়। কাপোৰটো খুব ধুনীয়া, গৰমত একদম ধুনীয়াকৈ পিন্ধিব পাৰিব। এইকেইটা হ'ল চাদৰখনৰ পাৰি। আৰু এইযোৰ হ'ল চেমি কিচা। এয়া হ'ল হেণ্ড এম্ব্ৰইডাৰী। এই কাপোৰযোৰ ধুনীয়া লাগে। এনেকুৱা হ'ব। এইবোৰ গৰমত পিন্ধিবলৈ বহুত ভাল। এইটো ব্লাউজ পিচটো, ব্লাউজ পিচত এনেকৈ অকণমান কাম কৰা আছে। এয়া হাতত হ'ব। আৰু এইখন হ'ল মেখেলা।
মেখেলাখনো এনেকৈ আছে মেখেলাখন এয়া এই যে আপোনালোকে 1800 টকাত ল'ব পাৰিব তেনেকৈ একেই ডিজাইন খালি ফুলৰ কালাৰটো বেলেগ এইটো পিংক আৰু ব্লু আছে এই কাপোৰযোৰ খুব ধুনীয়া পিন্ধিবলৈ ইয়াৰ ব্লাউজটো এইটো এনেকৈ হাতত পিং থাকিব এনেকৈ এখন হ'ল মেখেলা এইখন মেখেলা এইযোৰ হ'ল 1800 টকাত আপোনালোকে ল'ব পাৰিব আৰু এয়া হ'ল কটন ছেট যিবোৰ চলি আছে বৰ্তমান এয়া গৰমত একদম পিন্ধিব পৰা আৰু কটন ছেট 600 টকা ল'ব পাৰিব এয়া এই ব্লাউজ পিচ নাই নেকি আছে মেখেলাৰ লগতে আছে ব্লাউজ পিচটো এয়া 600ত ল'ব পাৰিব কটন কাপোৰ এয়া পিন্ধিবলৈ বহুত আৰাম আৰু কালাৰটো বেলেগ বেলেগ নেকি এয়া এটা একদম কম কোমল হয় এইটো এটা কটন ছেট হোৱাইটত আছে একদম কোমল এয়া পিন্ধিবলৈ খুব ভাল হ'ব ঘৰত পিন্ধিবলৈ বহুত আৰামদায়ক হয় প্ৰাইচটো দিব এইযোৰ কাপোৰ 550ত ল'ব পাৰিব এইটো চেম হোৱাইটত হয় কালাৰটো খালি বেলেগ এখন মেখেলাখন আৰু এইটো ব্লাউজটো একদম কোমল আৰু ঘৰত পিন্ধিবলৈ খুব ভাল হ'ব বা নামঘৰ চামঘৰ যাবলৈ খুব ভাল হ'ব একদম কটন এইযোৰ কটন ছেট এইটো 600ত ল'ব পাৰিব মেখেলাৰ ব্লাউজ পিচটো ইয়াৰ লগতে আছে এইযোৰ হ'ল 600তে ল'ব পাৰিব কটন কাপোৰ এইযোৰ পিংকত আছে তেনেকৈ এইযোৰ 700ত ল'ব পাৰিব এখন মেখেলাখন আৰু ইয়াৰ ব্লাউজ পিচটো এইটো তাৰপিছত এয়া হ'ল খাদী এইকেইটা কাপোৰ গৰমত পিন্ধিবলৈ খুব ভাল 1000তে ল'ব পাৰিব এই কাপোৰ আজি দেখা কাপোৰখিনি গোটেইখিনি গৰমত পিন্ধিব পৰা কাপোৰ দেখাইছোঁ মই খাদী এইটো ইয়াৰ ব্লাউজ পিচটো 1000ত ল'ব পাৰিব আৰু এযোৰ একেই অলপ কালাৰটো বেলেগ এইযোৰ
এনেকুৱা হ'ব আৰু এইটো ব্লাউজ পিচটো আৰু এইখন হ'ল মেখেলাখন এইযোৰ 1000তে ল'ব পাৰিব আজিতো এইখিনিকে দেখালোঁ আকৌ নতুনকৈ ভিডিঅ'লৈ আহিম আপোনালোকৰ ওচৰলৈ আপোনালোকে ভাল লাগিলে মোৰ হোৱাটছআপ নম্বৰটোৰ লগতে যোগাযোগ কৰি ল'ব পাৰিব ধন্যবাদ